So hey guys, good morning. মানে ওলাই আহিছো পুৰা একদম জাগাত আহি কিছু মাহলত এতিয়া হ'ব লাগে অনলাইন মানে টাইম হৈছে গাইস 8:15 আজি হল 17 অক্টোবৰ 55 ডেজৰ 21 ডে মানে 1 লাখ চ্যালেঞ্জৰ 21 ডে সো বৰেকে স্কুল থৈ কমপ্লিট কৰি আহিলো এতিয়া আছে আকৌ দিনৰ সময়ত ভাগৰ তো তেতিয়ালৈকে মাৰি দিম ভাড়া যিনিকে চলি আছে মোৰ চ্যালেঞ্জ লগতে আজি এটা বেয়া খবৰ আছে মোৰ সাগে কি বেয়া খবৰ गाइस नो अपॉर्चुनिटी हम तो बर्बाद हो गया माने खतम आरो माने हैक करि पेला आरंभनी हले नेকি इनसेंटिव দিয়া বন্ধ কৰাটো বাৰু জি হয় মুঠতে অনলাইন তো মাৰি চাও পিছলৈকে হয়তো আহিও যাব পাৰে সাগে হয়তো কিবা প্ৰবলেম দেখাব পাৰে 123 টকাৰ ভাড়া যাত্ৰা অনলাইন মাৰ দিয়াৰ লগে লগে চাৰ্জ লাগি আছে সাগে এইচডিএফসি এয়াৰগো সো ব্লক আছে এটা দি দিও সবা গাই যাত্ৰা ভাড়া ইটো আৰু কিমান দিন আছে গাইস মোৰ হাতত মোটামুটি 34 ডেজ মানে আজিৰ লগত 35 ডেজ আছে সো এইকেটা দিনতে ভালকে একদম আর্নিং কৰি দিব লাগিব নহলে 1 লাখ মোৰ কমপ্লিট হোৱা আশা বহুত কম যেটো বন্ধ বহুত গৈছে আৰু সাগে মই গাইস নতুন চেনেলটোত মই ভিডিও দিম সো আশা কৰো আপোনালোকে ভাল পাব যদি ইয়াতে বন্ধ ৰাখো তা মানে তাত ভিডিও আহিব সো মানে তেনেকুৱা টাইপৰ সিস্টেম কৰি দিম আৰু হয়তো অনলি ঘুৰিব যাম আৰু নহলে এইখনতে মানে এটা মোৰ লাইফস্টাইলটো এনেকুৱা টাইপ হৈ যাব সৰবিবাৰে যাম মনডে আহিম এদিন থাকিম তাত যত যাম গুটেখিনি জায়গা দেখাম আপোনালোকক সো বলক আগতে ভাড়াটো উঠাই লো নহলে ক্যান্সেল মাৰি দিব আছে নে নাই নাজানো ফোন এটা মাৰিলো এটো হল যাত্ৰা ভাড়া গাইস যাত্ৰা ভাড়া আজি ক্যান্সেল আজি মোৰ দিন বেয়া নেকি এনে ইফালে ইনসেন্টিভ নাই লগতে আৰু মোক কৰি দিলি তা প্ৰথম ভাড়াই ক্যান্সেল ও মানুহজন বলে গয়ে পাল জুৰত তিনিআলি মই বলে কি ধুনিয়াকে হাইডিমানৰ ভাড়াটা লাগিছে যত নেকি 70 টকা 40 টকা বিল উঠিল হয় তাতে পাই আছিলো মই 123 টকা মান গোল হাটো পৰা বৰ জেমেলা গাইস তো কৈছে এটা ক্যান্সেল মাৰি দিব উপায় নাই আৰু যাত্ৰা ভাড়া ক্যান্সেল গাইস বেয়া লাগি যায় কি এনেকে কৰে তো অপেক্ষা আৰু মানে আজি মোৰ চুলি ৰেকৰ্ড ঠিকানা নহয়ছি মানে চুলিটো কি বঢ়িয়াকে ঠিক কৰি আহিছিলো এই অৱস্থা মানে মানুহৰ পাত্তাটো নহয়ছি চুলিৰো পাত্তা নহয় কিছু মোৰ ৰ'দ কি ওলাইছি গাইস ভয়ানক ৰ'দ এই 8টা বজাত তাকো ঠাণ্ডা দিনত ঠাণ্ডাটো পৰিলে দেখছোন তাৰ পিছতো এই মানে গৰম কি লেভেলত গৰম তেও ক্যান্সেল মাৰিম বুলি কলা দুক মাৰাই নাই ঐ মই মাৰবা লাগব যেন পাই আছো যদি নহয় আৰু আপোনাৰ হাত জাগানাৰ হৈ যাব আৰু মানে নিজে মাৰবা লাগব 2 hours later যেটো এটা ভাড়া লাগা নাছিল তো এটোৰ কাৰণে মই কৰি দিছিলো ৰেপিডোখন তো তাতে লাগি গল ফটকে লাগি গৈছে তো মাৰি দিলো এটা আৰু এটা উবেৰত লাগি গৈছে এটো আছে বাইলেন নম্বৰ 1 গান্ধী বস্তি সোহনিয়া হিলস এটো হল 2 নম্বৰ ভাড়া মানে উবেৰত আৰু 1 নম্বৰ ভাড়া মাৰিলো 88 পালো সো মানে টোটাল দুটা ভাড়া মাৰিলো এটা 88 এটা 109 টকা মানে 200 টকা মোটামুটি সো এটা 3 নম্বৰ ভাড়া লাগিছে উবেৰত আছে নে নাই নাজানো মেছেজ দিছে আছে বুলি আৰু লগতে এটা কথা কৈ দিও গাইস মানে অলপ আগতে মানে সাবস্ক্ৰাইবাৰ এজনে ফোন মাৰিছিলে মোক আৰু তেও মানে অলপমান দুখিত আৰু মানে যে মানে বহুত প্ৰবলেমত আছে এটা তেও কলে যে মোক তেওখন গাড়ী লৈছিলে মানে লব গৈছিলে আৰু শ্বৰুমত মানে তেনেকে বুক চুক কৰি আহিছে বুক কৰোতে তেও দিছে 40000 টকা তাৰ পিছত প্ৰসেস কৰি আছে এতিয়ালৈকে গাড়ী আহা নাই তো টোটাল তেও কোৱা মতে আজিলৈকে 34 ডেজ হ'ল এতিয়ালৈকে গাড়ী আহা নাই আৰু গাড়ীখন ল'ব গৈছিলে বাজাজৰ যোনটো গগো তো সেইটো ল'ব গৈছিলে তো মানে মোৰ মানে বহুত দুখত ক'লে কথাষাৰ তো মানে মোৰ বেয়া লাগি গ'ল সো মোক সুধি আছিলে যে কি কৰিব পাৰা যায় দাদা মানে কিবা এটা উপায় কওক তেনেকুৱাটাই বাৰু ছয়গাঁৱৰ হয় মানে নাম মেনশ্যন নকৰোঁ মই বহুত মানে বেয়া লাগিছে আৰু মোৰ এইটো কথা শুনি কেনে সো মই তেওঁক ক'লোঁ আৰু কথাষাৰ যে এনেকৈ আপোনালোকে যদি গাড়ীখন দিয়া নাই তেতিয়াহ'লে তো আপোনালোকে কমপ্লেইন কৰা বাহিৰে বেলেগ একো নাই আৰু হয়তো নহ'লে পইচা ৰিটাৰ্ণ লৈ আহক আৰু যদি পইচা নিদিয়ে তেতিয়াহ'লে কেছ কৰি দিম বুলি কৈছোঁ চিধা কথা মানে কাষ্টমাৰে যদি হেৰেছমেণ্ট খাই আছে তেতিয়াহ'লে আমাৰ এটাই অপশ্যন আছে সেইটো হ'ল আমি লিগেল একশ্যন ল'বই লাগিব সো সেয়াই মই আপোনালোক চবকে কৈ আছোঁ যে এই বস্তুটো চবতে চলি আছে অকল এনেকুৱা মই গুৱাহাটীত আছোঁ বুলি এইটো কথা নহয় চবতে প্ৰব্লেমটো চলি আছে আৰু সেই প্ৰব্লেমটো আমি চবেই মিলি কিনে সলভ কৰিব লাগিব সো সেইকাৰণে মানে একতা হওক
আৰু জাগৰুক হওক মই সেইটোৱে কথা কৈ আছোঁ বাকী আগৰ ভিডিঅ'টো কৈ আছোঁ আৰু যদি সেই প্ৰব্লেমটো পাই থাকোঁ মই আগতো কৈ থাকিম মুঠতে অলপ জাগক যেন কথাখিনি কয় আৰু চবে মই সেইটোৱে বিচাৰোঁ আৰু যোনে ধৰক ল'ব খুজি আছে নতুন সিহঁতৰো সহায় হ'ব আৰু যোনে ধৰক লৈছে তেওঁলোকৰো বহুত সহায় হ'ব এতিয়া মই এইটো কথা জানো কাৰণে মই এইখিনি কথা শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত চ' অকণমান সেইবিলাক বস্তু ধ্যান দিয়ক আৰু আশা কৰোঁ মোক মানে দাদাজন যোনে ফোন মাৰিছিলে তেওঁৰ অলপ সহায় হৈ যায় কিবা ধৰক দৰকাৰ হ'লে তেওঁ আকৌ মোক ফোন মাৰিম বুলি কৈছে মই কৈছোঁ যে ফোন মাৰিব মই যিখিনি ধৰক কিবা ক'ব লগা আছে মই ক'ম আৰু সহায় কৰিব লগা আছে কৰিম চ' সেয়াই আৰু তাকে বেয়া লাগিল আৰু গাইজ শুনি কেনে ইমান দিনটো নলগাই গাড়ী এখন লওঁতে মানে মানুহ যদি এখন ইমান টাইমে লগাই গাড়ীখন ল'ব কিয় সেয়াই গাইজ 9:27 হ'ল চাৰ্জ আছে 87% আৰু যোৱাকালিৰ আৰ্নিংটো গাইজ দেখাব পাহৰি গৈছিলোঁ যোৱাকালিৰ আৰ্নিংটো কৰিছিলোঁ মই 2156 লাষ্ট 16 তাৰিখ আছিল যোৱাকালি আজি 17 তাৰিখ চ' 2100 ইমানটো আৰ্নিং কৰিছোঁ যোৱাকালি বাকী ট্ৰিপটো জিৰ' কৰা নাই আজি পাহৰি গ'লোঁ মানে টেনশ্যনতে আৰু চ' ব'লা আগতে উঠাই লওঁ তাৰপিছত লগ পাইছোঁ গাইজ 20 minutes later. গাইজ আজি কেনে এটা গৰম দিছে ঐ বাপ্পা ঐ থাকবা পাৰা নাই মানে ভয়ানক লেভেলত গৰম মই আছোঁ বৰ্তমান পুখুৰীৰ কাষত মানে এইটো সেনাপতি পথ এইফালে সেনাপতি পথ মানে ইয়াতে জাষ্ট ড্ৰপ কৰিলোঁ ড্ৰপ কৰি আহি জাষ্ট এতিয়াহে মই ৰেষ্ট পাইছোঁ মানে কি আজি ইমান জাম আছে আৰু চাৰিওফালে মানে পুলিচ ট্ৰাফিক কিহৰ কাৰণে ক'ব নোৱাৰোঁ মুঠতে কিবা এটাতো আছে চ' এতিয়া টাইম হৈছে মোটামুটি 10:21 আজি মানে যাব লগা আছে মোৰ অলপ সোনকালে স্কুলত এনে অন্য দিন থাকে 12টা বজাত তো আজি আছে 11টা বজাত চ' এতিয়া তাকে যাওঁ স্কুলত মানে লাষ্ট ভাড়া এটা মাৰি এইটো এটা লাগিছে প্ৰভাকৰ শৰ্মা মেছেজ এটা দি দিওঁ মেছেজটো ডেলিভাৰ হোৱা নাই এবাৰ এটা ফোন মাৰি চাম বাৰু বাকী গাইজ আৰ্নিং কৰিলোঁ 3টা ট্ৰিপ মাৰিলোঁ উবেৰত 262 আৰু ৰেপিডত আছে 109 মানে 370 টকা এটা মাৰিলোঁ 2 ঘণ্টাত ইমান খাচ নহয় ইনচেণ্টিভ নোহোৱা সেইকাৰণে গাইজ চব কানা লাগি যায় মানে এই বস্তুটো মই গম পাই গৈছোঁ বাকী গাইজ মোৰ সেই ভাৱটো এটা আহি আছে যে মানে সেই দাদাজন ধেমালি নহয় গাইজ 34 দিন ৰখিছে এখন গাড়ীৰ কাৰণে পইচা বোলে নিদিলেও বেলেগ কথা যে নিজৰ পাৰ্চনেল কিবা প্ৰব্লেম আছে তেতিয়াও লোন হোৱা নাই কিবা হোৱা নাই ইটো হোৱা নাই সিটো হোৱা নাই পইচা দি উঠিও যদি মানে গাড়ী নাপায় মানে কেনেকুৱা এটা লাগিব চ' বেয়া লাগে আৰু এইবিলাক চ' আপোনালোকৰ লগতো যদি তেনেকুৱা হৈছে গাইজ এটাই অপশ্যন আছে হয়তো পইচা ঘূৰাই আনক হয়তো কেছ কৰি দিয়ক চিধা কথা তাৰ বাহিৰে বেলেগ একো অপশ্যন নাই সিহঁতে মানে আমাৰ নিচিনা পাব্লিকক মানে উল্লু বনাই আছে অকল এটা জেগাত বুলি নহয় এইটো ছিষ্টেমটোৱে তেনেকুৱা চলি আছে গাইজ জাষ্ট ফোন মাৰি উঠিলোঁ কাষ্টমাৰক মেছেজ যিহেতু ডেলিভাৰ হোৱা নাই তেওঁ ক'লে যে মই আহি গৈছোঁ মুঠতে এইটো ভাড়া কেঞ্চেল গাইজ কি ক'ম আৰু দুটা গেল আজিৰ দিনটোত মানে আজি বেপাৰ এনেই বেয়া লগতে আৰু এইবিলাক নাটক কি ক'ব মাথাটো বেয়া হৈ গৈছে গাইজ ঘূৰিব যাব লাগে অলপমান মানে ৰবিবাৰে যেনেকৈ নহওক ঘূৰিব যাম ঘূৰি অলপ মাথাটো ফ্ৰেছ কৰি আহিম বাকী যাওঁ লোকেশ্যনত গৈ কেনে কেঞ্চেল কৰিম কাৰণ ৰাতিপুৱাতে কেঞ্চেল কৰা গৈছে মানে নিজে কৰিব লগা হ'ল কৰা নাই চ' সেইকাৰণে বাৰ বাৰ নিজে কেঞ্চেল কৰাটো বেয়া জেগাত গৈ যদি কেঞ্চেল কৰোঁ তেতিয়া প্ৰব্লেম নাই বাৰু গাইজ আপোনালোকৰ যদি কেতিয়াবা তেনেকুৱা হয় যে বহুত বেছি কেঞ্চেল হৈ আছে দিনটোত চ' তেনেকুৱা সময়ত মানে কি হৈ যায় একাউণ্ট বন্ধ হোৱাৰ চান্সেছ বেছি থাকে চ' তেনেকৈ কি কৰিব এনেকৈ লোকেশ্যনত আহি যাব যিহেতু ভাড়াটো কেঞ্চেল হৈছে চ' মই এনেকৈ আহি গৈছোঁ ন লোকেশ্যনত যদি বেছি ডিষ্টেঞ্চ নাথাকে 500 মিটাৰ বা 1 কিলোমিটাৰ ভিতৰত থাকে তেতিয়াহ'লে আহি কেনে প্ৰায় চেষ্টা কৰিব যে লোকেশ্যনত আহি কেনে ধৰক সময়টো খেদাই কেনে যোনটো এটা কেঞ্চেলেশ্যন সময়টো গুচি যায় তাৰপিছত কেঞ্চেল কৰি দিব তেতিয়া প্ৰব্লেম নাহে এতিয়া মই তেনেকৈ ৰখি আছোঁ ইয়াতে মই আছোঁ ইয়াতে পেঞ্চন পাৰা ৰ'দৰ ভিতৰত ইয়াতে 5 মিনিটমান ৰৈ দিয়াৰ পিছত টাইমটো গুচি যাব তাৰপিছত মই দেখাই আছোঁ প্ৰচেছটো কেনেকুৱা এতিয়া ইয়াতে ধৰক কেঞ্চেল কৰিব খুজিলে ইয়াতে আহি আছে এটা কেন ফাইন ৰাইডাৰ বুলি আছে ন ইয়াতে আহি যাব যেতিয়া সময়টো পাৰ হৈ যাব ইয়াত দেখা দিছে ন কেছ ট্ৰিপ বুলি দেখা দিছে ৰাইডাৰ নটিফাইড এইটো যেতিয়া আহি যাব তাৰপিছত আৰু চিন্তা নাই 5 মিনিট ৰখি দিয়ক তাৰপিছত কেঞ্চেল কৰি দিয়ক মই গাইজ টাইমছ আপ মানে এতিয়া হৈ গৈছে কমপ্লিট এতিয়া দেখুৱাই দিছে ইয়াতে ৰাইডাৰ ডিডন্ট শ্ব' আপ তো এইটো মাৰি দিলে প্ৰব্লেম নাই ডু ইউ ৱান্ট টু কেঞ্চেল দিছ ট্ৰিপ এনেকৈ আহিব তো আগতে এইটো নাহা আছিলে চ' এতিয়া আহি যায় চাৰ্জ ৰাইডাৰ ফিজ কিন্তু এইটো একচুৱেলি একো ফিজ চাৰ্জ নকৰে এতিয়া অটোত বৰ্তমান কৰি দিওঁ অফলাইন মানে যিহেতু যাম মই স্কুল চ' অফলাইন কৰি দিছোঁ এইটো আছিলে লাষ্ট ভাড়া
সো সেইখিনি আছে আৰ্নিং 370 টকা টোটেল মিলে আৰু ৰেপিড' উবেৰ মিলে সো বলো আগতে স্কুলৰ আৰু কেনেকৈ ভাত চাত খোৱালা শেষ কৰিলোঁ ডেইলি নিচিনা কৰি উঠি গাইছ তাৰপিছত লগ পাই আছোঁ একেটাই ডেইলি ৰুটিন মোৰ এইবিলাকে চলি থাকে এনেকুৱাই সেইকাৰণে লাগে গাইছ মোক অলপ ৰেষ্ট যেনেকৈ মই যাই কেনে পাম অলপ সুখ মেঘালয়ত চ' বলক স্কুলৰ ডিউটি শেষ কৰি লওঁ 2 hours later গাইছ যোৱাকালি নিচিনা কৰি দিছোঁ ইয়াকো চাৰ্জত আজিও মানে কি যিহেতু স্কুল যামে অলপ সময়তো থাকে মোৰ হাতত চ' হিচাপত অলপ চাৰ্জতে দি দিওঁ এতিয়া 73 আছে 1.5 ঘণ্টা দেখাই আছে মোটামুটি 1 ঘণ্টা 20 মিনিটমান লাগিব 1 ঘণ্টা 11 মিনিট চ' সেইখিনি সময়লৈকে 1 ঘণ্টাও নালাগে আৰু কমি যাব চ' তেতিয়ালৈকে চাৰ্জ হৈ থাকক তেতিয়ালৈকে মই ভাতটো খাই লওঁ ভাতটো খাই এটা কাম আছে গাইছ সেইটো হ'ল যিহেতু কৈছোঁ মই ৰবিবাৰে যাম মেঘালয় চ' সেইটোৰ কাৰণে মোৰ বাইকখন অলপ প্ৰব্লেম হৈ আছে সেই বাইকখনৰ কামখিনি ফটাফট মই ভাতটো খাই লৈ কামখিনি কৰি থৈ আহোঁ নহ'লে যিহেতু সময় নাপাওঁ আৰু দিগদাৰ হ'ব আৰু আজি চাওঁ কেইটা বজালৈকে পাৰোঁ মাৰিব যিহেতু ইনচেণ্টিভ নাই চ' মাৰি থকা যেতিয়া যিমান দেৰিলৈকে মাৰি থাকোঁ তো সেয়াই আৰু বোলো ভাতটো আগতে খাই লওঁ তেতিয়ালৈকে চাৰ্জ হৈ থাকক 10 hours later গাইজ অটোখন হৈ গ'ল চাৰ্জ চ' এতিয়া দেখাই আছে 100% চ' এইকেইটা কৰি দিওঁ আনপ্লাগ লগতে বাইকখনত অলপ যিখিনি কাম আছিলে কৰাব গৈছিলোঁ ইয়াত নাছিলে একেবাৰে ব্ৰেক পেড চ' ব্ৰেক পেডটো চেঞ্জ কৰি আনিলোঁ আৰু ইয়াৰ অলপ প্ৰব্লেম দেখুৱাই আছে ABS-ৰ চ' সেই ABS-টোৰ কামটো ডিলাৰত কৰিব লাগিব বুলি কৈ আছে আৰু সিহঁতৰ গেৰাজত মানে নহয় চ' ইয়াক এবাৰ এনেও গেৰাজত দিমে যিহেতু তেতিয়া গোটেইখিনি মানে কামখিনি কৰাই ল'ম আৰু লগতে ক্লাছৰ চেঞ্চৰটো বেয়া হোৱা বুলি কৈছে চ' সেইকেইটা একেলগে কৰি এখন মানে ফিনফিনীয়া বনাই দিব লাগিব গাইজ স্কুলৰ ডিউটিটো শেষ মানে এতিয়া আছে নিজৰ ডিউটি যেনেকৈ মোৰ ৰেগুলাৰ ডিউটি চ' আহি গৈছোঁ মেদানত চ' টাইম হৈছে মোটামুটি 1:53 আৰু চাৰ্জ আছে 95 যিহেতু চাৰ্জ দি আনিছোঁ মানে চাৰ্জৰটো চিন্তা নাই এতিয়া খালি ভাড়া মাৰিব লাগে এটা মানে অন কৰি দিছিলোঁ ৰেপিড' উবেৰ দুটাও চ' লাগি গৈছে ৰেপিডত আছে ক'ত গুৱাহাটী ক্লাবৰ কাষত চ' এয়াই আৰু প্ৰথম ভাড়া স্কুলত হোৱাৰ পিছত এই বলক উঠাই লৈ এইটোকো যিহেতু ভাড়া চাৰা আজি ইনচেণ্টিভ একো নাই তো এয়ে আৰু চ' হে মানে এই কণ্ডিশ্যন গাইছ চানমাৰী ব্ৰিজৰ একদম বামুণী মুনৰ পৰা গুৱাহাটী ক্লাবলৈকে এই পৰিস্থিতি প্ৰায় 10 মিনিটৰ বেছি হ'ল এনেকৈ ফচিছোঁ এনেকৈ গৈ আছোঁ অলপকৈ আপোনাৰ এই ৰাস্তাটো বেছি আৰু ক'ৰবাত কাম চলিয়ে আছে হোৱাই নাই এতিয়ালৈকে 2026 হৈ যাব নেকি আশা আছে মুঠতে ঘেটলাই গৈ আছোঁ আৰু গাইছ আহি পালোঁ ভাড়াটো পালোঁ 96 কালেক্ট কৰি দিওঁ কেছ 5 ষ্টাৰ মানে খুচুৰা নাই চ' তেওঁ খুচুৰা আনিব গৈছে আৰু এটা লাগি গৈছে চেনিকুঠি চ' আহি গৈছে খুচুৰা মানে মোৰ তাতে 1 টকা খুচুৰা নাছিল চ' সেইকাৰণে দিব পৰা নাই চ' বলক এটা আৰু লাগি গৈছে এইটোকো উঠাই লওঁ ফোনো আহি গৈছে বঢ়িয়া গাইজ প্ৰায় তেতিয়া অন কৰাৰ পৰা প্ৰায় এতিয়া 3:30 বাজিল ৰেপিড'ই মাৰি আছোঁ উবেৰ অন কৰিব পোৱাই নাই মানে ভাড়া লাগি আছে কিন্তু ভালেখিনি ভাড়া লাগি আছে নাজানো ৰেপিড'ৰ ভাড়াই বাঢ়ি গ'ল না বোলে মোৰ তাতে কিবা লটাৰী লাগছে নাজানো আৰু হয়তো অৰ্ডাৰটো কমপ্লিট কৰি দিওঁ 5 ষ্টাৰ চ' এতিয়া মই সুন্দৰপুৰ আছে এয়া চাওক মানে বাজি আছে এইটো চাইডে নাযাওঁ গাইছ মানে ইচ্ছা নাই একদম ফেঞ্চি বজাৰ ৰেলৱে ষ্টেচন এইবিলাকত যাবই একদম ইচ্ছা নাই এইবিলাক বহুত জাম লাগি আছে গুৱাহাটী ক্লাবত যিটো এটা জাম লাগি আছে নহয় এটা গণেশগুৰি নীলমণি ফুকনৰ পৰা লাগিছে বিশেষ কাকতি ৰোড একচেপ্ট কৰিলোঁ ৰ'ব এইটো এটা আছে উলুবাৰী যাব আছে নীলমণি ফুকন পথত মানে এনেকুৱা হৈ আছে অলপমান ভাড়া বাঢ়ি যাই আছে চ' ক'ব নোৱাৰোঁ কি হৈ আছে মুঠতে উবেৰ অন কৰিব পৰা নাই উবেৰ এনেকেই থৈ দিছোঁ এই ক'ত আছা উবেৰ এনেকেই পৰি আছে
এই লাষ্ট তিনিটা নে দুটা ভাড়া যে মাৰিছিলোঁ সেয়ে লাষ্ট তিনিটা ভাড়া মাৰা সেই 262 লাগি আছে হাই ডিমাণ্ড যিহেতু ৰেপিডত লাগি আছে তো ইমান চিন্তা কৰা নাই ৰেপিডত ৰানিং কৰিলোঁ 476 720-30 টকামান গাইজ ইনকাম কৰিলোঁ এতিয়ালৈকে বাকী চাৰ্জটো পুৰা ধুনীয়া আছে খালি মাৰাৰহে কথা এতিয়া কিমান দেৰিলৈকে মোক টানে 151 ৰেঞ্জ আছে 84 চাৰ্জ টাইম হৈছে 3:37 বাকী এইটোতো বাৰু যোৱাকালিৰে মিক্স আপ হৈ আছে মই আজি জিৰ' কৰা নাই চ' বাৰু মেছেজ এটা দি দিওঁ এইটো মোৰ কৰ্তব্য চাই লওঁ বাৰু আছে যদি আছেতো ভালে আজি হ'ল গাইজ ডে 21 মানে 35 ডেজৰ ডে 21 তো বাকী গাইজ মোৰ হাতত বেছি সময় নাই প্ৰায় 34 ডেজ চ' বাৰে মাজে মাৰি শেষ কৰিব লাগিব আৰু ফোন আহি গৈছে চব বলক ফোনটো ৰিচিভ কৰি কথা পাতি থৈ লওঁ কি এটা বস্তু দেখুৱাই দিয়ক আপোনালোকক এইটো চাওক এইটো নৰ্মেল এইটো নলৰে এটা আপোনালোক অপজিট চাইডৰ লগত দেখুৱাই আছোঁ গাড়ী আহিছে নেকি নাই এইটো খুলিছে এইটো মাৰিছে এইটো কি মানে ইয়াতে শব্দ এটা আছে গাইছে এই লকটো দেখিছেনে মানে এই লকটো লৰি আছে মানে ৰাইট চাইডৰ দৰ্জাটো আৰু মানে মোৰ যদি এইফালে বহুত চিধা আগত তেতিয়াহ'লে ৰাইট চাইডৰ দৰ্জাটো অলপ লৰি আছে এইটো কি প্ৰব্লেম কেঞ্চেল কৰি দিলোঁ মোৰতে ৰাইট চাইডৰ দৰ্জাটো প্ৰব্লেম দি আছে গাইজ আৰু মোৰ দাদাৰ গাড়ীত মই দেখুৱাই দিম আপোনাক কেতিয়াবা লেফ্ট চাইডৰ দৰ্জাটো বহুত প্ৰব্লেম আছিলে ছেকেণ্ড কথা এই বস্তুটোৰ শব্দ আছিলে এইটো মানে পুৰা লৰি আছে তাৰপিছত বডিৰ একদম কেঁটো শব্দ মানে এইবিলাক বস্তু যোনে ধৰক নতুনকৈ ল'ব বিচাৰে ন মানে একদম নতুন এখন যদি গাড়ী ল'ব বিচাৰে কোনোবাই তেতিয়া ভালকৈ চেক কৰি ল'ব গাড়ীখন তেতিয়াহে গাড়ীখন ল'ব যদি মানে ভাল নালাগে তেতিয়াহ'লে আগতীয়াকৈ কৈ দিব নহ'লে পিছত আকৌ তেওঁলোকে কৈ দিব যে আমি এইটো গাড়ীৰ এগেইনষ্টতে লোন কৰাইছোঁ তেতিয়া এইটোৱে ল'ব লাগিব চ' সেইকাৰণে আগতে গোটেইখিনি বস্তু চেক কৰি ল'ব গাড়ী চ' বলক এতিয়া লাগিছে ভাড়া যিহেতু এইটো লৈ যাওঁ গাইজ গধূলি হৈ গ'ল একদম মোটামুটি 5:30 বাজে পাৰ হোৱা নাই দিয়ক 71% চাৰ্জ এইটোতো বাদ দিয়ক এইটো যোৱাকালিত আজি মিলি একেবাৰে 200 কিলোমিটাৰ হৈ গৈছে মোটামুটি 127 আছে চ' ভাড়া এটা লাগি আছে মোটামুটি কেইটা মাৰিলোঁ মই নিজে কেলকুলেট কৰা নাই 839 ইফালে আছে আৰু এইফালে আছে 236 চাগে নহ'লে 260 এতিয়ালৈকে 1100 টকা মাৰিলোঁ মোটামুটি ৰাতিপুৱা 8:30 পৰা চ' এয়া আৰু এটা উঠাব গৈ আছোঁ সেইটো লাগি আছে মোৰতে আৰু গাইজ এটা 1 ঘণ্টামান মাৰিম আৰু তাৰপিছত যাম ঘৰত আজি দিনটোতো গ'লে এনেকৈ যিহেতু ইনচেণ্টিভ দিয়া নাই আকৌ কি কৰিম আৰু উপায় নাই আৰু মাজে মাজে হৈ যায় এইবিলাক মানে যিহেতু গধূলি হৈ গৈছে অলপমান দেহাটোক লাগে এনাৰ্জি চ' সেইকাৰণে লৈ লৈছোঁ কি বা এইটো ব্ৰিটেনিয়াৰ উইংকিং কাউ মানে মিল্ক শ্বেক এটা লৈ লৈছোঁ মাৰি দিছোঁ লগতে পানী বটল এটা লৈ লৈছোঁ মুঠতে গাইজ অলপ গাটোত এনাৰ্জি লাগে যি নেকি এইকেইটা দিব অলপ ফাষ্ট ফুড খোৱাতকৈ এইটো অলপ চাগে ভাল সেইকাৰণে এইটোৱে খাইছোঁ গাইজ আহি পালোঁ মই ৰুক্মিণী গাঁও এয়া হ'ল ৰুক্মিণী গাঁৱৰ দৃশ্য মানে ৰাতিৰ গুৱাহাটীখন কিন্তু যিয়ে নহওক ভাল লাগে মানে লাইটনিং চাইটনিং যি হয় মানে এটা লুকছে বদলি যায় আগৰ গুৱাহাটী নাই আৰু মানে গুৱাহাটীত চবতকৈ পুৰণি মানে এখন চিনেমা হল আছিলে ইয়াত মানে মই য'ত আছোঁ আৰু ডাউন টাউনৰ কাষত আছোঁ একদম চবতকৈ পুৰণি চিনেমা হল এখন আছিলে ইয়াত এতিয়া এইখন বনাই কেনে ৰিন'ভেশ্যন কৰি ইয়াত এতিয়া দিলে ৱেষ্ট ছাইড বাৰ্বিকিউ নেশ্যন মানে আৰু কিবা কিবি কোনে কোনে জানে ক'বচোন এই জেগাটোত এখন পুৰণা চিনেমা হল আছিলে যদি অসমীয়া ফিল্ম বেছিকৈ লগা আছিলে বাকী গাইছ আজি যাওঁ বুলি ভাবি আছোঁ ঘৰত কাৰণ যি জাম লাগিছে ন মানে আজি ভয়ানক জাম দুপৰীয়াৰ পৰা এনেকুৱা জাম লাগি আছে মানে কি ক'ম আজি কিবা বেলেগ লেভেলৰ অলপ জামটো লাগি আছে কি আছে নাজানো একো মুঠতে জাম লাগি আছে চ' সেইকাৰণে ভাবিছোঁ যাওঁৱেই আৰু মোৰ এনেও মানে প্ৰিপেৰেশ্যন কৰিব আছে ছানডেৰ কাৰণে কাৰণ অহাকালি মই ইমান এটা টাইম নাপাম যিহেতু যাম ছানডে তো ভাবি আছোঁ কি ঘৰত গৈ অলপমান হেৰি কৰোঁ প্ৰিপেৰেশ্যন কৰোঁ বস্তুখিনি অলপ চিজিল কৰোঁ কি কি লাগিব কি কি নালাগিব এইবিলাক বস্তু আৰু বাইকখনো ৱাছ কৰি থ'বৰ কাৰণে চেষ্টা কৰিম আজি
সো চাই লওঁ কি হয় বাকী আজি ইয়াতে সমাপ্ত কৰোঁ আৰু গাইছ আজি মাৰ্কেট বেয়া হ'ল কাৰণ অলপ ইনচেণ্টিভৰ কাৰণে গণ্ডগোলটো লাগিল ইনচেণ্টিভ নিদিয়া মানে গণ্ডগোল লাগি যায় কিন্তু তথাপিও অলপ চেষ্টা কৰিছোঁ 1300 হৈছে আৰু 800 টকা মান এটা কম হৈছে আৰু উপায় নাই আৰু মাজে মাজে হৈ যায় এইবিলাক বাকী কালি লগ পাই আছোঁ মৰ্ণিঙত আজিৰ দিনটো ইয়াতে সমাপ্ত কৰিম এইটো জাম লাগি আছে সেইকাৰণে মানে হাই ডিমাণ্ডো লাগি গৈছে উবেৰতো লাগি আছে ৰেপিডতো লাগি আছে মানে গাইজ চান্সে আছিল মাৰাৰ কাৰণে সময় আছিল মানে এইটো চান্সে যদি মাৰি দিব পাৰিলেও ভাল আছিল কিন্তু মেইন কথা ইচ্ছাটো নাই আৰু কাৰণ জামটো বহুত ভয়ংকৰ জাম আছে এই জামত মোৰ গাইজ হাত দি উঠি গৈছে ভয়ানক লেভেলত যাম এই চাওক মই অলপকৈ যাই আছোঁ মানে কণ্ডিশ্যন বেয়া এতিয়া মই মানে গ'লে ভিতৰে যাম মেইন ৰাস্তাটো যাব নোৱাৰোঁ আশা কম আছে সেইকাৰণে ভিতৰে যাম 1 hour later. মনোসকল আহি পালোঁ ঘৰ দেখাই পাইছে আৰ্নিং কি হৈছে একদম বঢ়িয়া আজিৰ দিনত মানে একদম বেয়া আৰু বাকী দুদিন বঢ়িয়া গ'ল আজি আৰু বেয়া তো হয় আৰু কেতিয়াবা হৈ যায় লগতে আৰু ইনচেণ্টিভ নাছিল তো সেইকাৰণে মানে ফ'কাছটো কম আছিল কথা নাই বাৰু 1300 মাৰিছোঁ যিহেতু আৰু গাইছ আজি এটা কাম চলি আছে ঘৰত দেখাই আছোঁ কামটো এইটো হৈছে কামটো গাইছ এই আমাৰ প্ৰচেছ চলি আছে দুখন বৰ্ডৰ মানে কথাটো যিহেতু ইখন এখন চাৰ্জ দিব লাগে ইখন এখন চাৰ্জ দিব লাগিব মানে দুখন গাড়ীক চাৰ্জ দিবৰ কাৰণে একেলগে যদি এট দ্য টাইম যদি একে সময়তে চাৰ্জ দিব বিচাৰোঁ তেতিয়াহ'লেতো আমাৰ বৰ্ড এখনেই বহোৱা আছিলে ওৱান এণ্ড অনলি এইটোৱে আছিলে চ' এতিয়া বহাৱা গৈ আছে তাৰ এটা চ' এইটো অলৰেডি মানে বৰ্ডটো লগাই গৈছে এতিয়া খালি কানেকশ্যনটো আনি কেনে এইফালে ৱাল চোৱাল ফুটাই দিছোঁ আমি চ' প্ৰচেছ চলি আছে এতিয়া এইফালে ইয়াতে MCB বহোৱা যাব মানে বহোৱা আছে বেলেগ ঘৰৰ এইবিলাক এটা ছেপাৰেটকৈ দিয়া আছে চ' এতিয়া দিব লাগিব ইয়াক এটা এক্সট্ৰাকৈ মানে দুটা MCB বহোৱা যাব এইটোৰ এটা MCB এইটোৰ এটা MCB আৰু সেইটোৰ এটা MCB মানে দুটা MCB মানে এটাতে দিম বুলি ভাবিছিলোঁ কিন্তু এটা দিয়া ভাল নহ'ব যিহেতু লোড পৰিব অলপ চ' সেইকাৰণে দুটাত MCB দুটা বৰ্ডত দিবই লাগিব কনজুচি কৰি লাভ নাই গাইজ কিবা এটা হ'লে হাগাল লাগব যিহেতু ইলেক্ট্ৰিক বস্তু চ' ইমান ৰিস্ক ল'ব নোৱাৰি দুইখন গাড়ীতে মোটামুটি 50% চাৰ্জ আছে এইখনত অলপ দি থৈ দিছিলে এতিয়া যিহেতু কাম চলি আছে এতিয়া অলপ ষ্টপ চলি আছে চ' হ'লে মানে আকৌ চাৰ্জত লগাই দিয়া যাব এইখন মোৰ এইখন দাদাৰ আৰু এইখনৰ গাইজ আহি গ'ল RC এতিয়া নাম্বাৰ প্লেট অহা নাই নাম্বাৰ প্লেট হয়তো কেইটামান দিনৰ পিছত আহি যাব এতিয়া এইখন গাড়ীক লগোৱা যাব উবেৰত মানে ধুনীয়াকৈ চলাব আৰু এই গাইজ কালি ৰাতিপুৱা ওলাই আছোঁ যিমান পাৰোঁ সোনকালে ইনচেণ্টিভ দিয়ে নিদিয়ে বাদ দিয়ক মুঠতে কালি মাৰিম গোটেই দিনটো মোটামুটি 4-5টাৰ ভিতৰলৈকে চ' কাইলৈ লগ পাই আছোঁ গাইজ এটা নতুন দিনত গুড নাইট বাই বাই চি ইউ টুমৰো